নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মগিতাশ্ৰী অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই গ্ৰেপ্তাৰ কৰা হৈছে প্ৰদীপ বুঢ়াগোহাঁইৰ কাৰ্যকালত 50 কোটিৰো অধিক টকাৰ কেলেংকাৰীৰ উঠিছে গুৰুতৰ অভিযোগ অসম ক্ৰিকেট সন্থাই ফটাখিল থানাত তৰা এটা গোচৰৰ ভিত্তিত নিশা টিংখাঙৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন সম্পাদকজনক 50 কোটিৰো অধিক ধনৰ কেলেংকাৰী অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই গ্ৰেপ্তাৰ অসম ক্ৰিকেট সন্থাই গুৱাহাটীৰ লতাশিল থানাত তৰা এটা গোচৰৰ ভিত্তিত নিশা টিংখঙৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই ডিসেম্বৰ 6 তাৰিখে আমি এটা এজাহাৰ পাওঁ অসম ক্ৰিকেট সন্থাৰ চিফ এক্সিকিউটিভ অফিচাৰ ইনচাৰ্জ বিক্ৰম মহন্তই এটা এজাহাৰ দিয়ে আৰু আমি এই এজাহাৰৰ ভিত্তিত এটা কেছ ৰুজু কৰোঁ আৰু ৰুজু কৰি আমি তদন্ত আৰম্ভ কৰোঁ আৰু এই তদন্তৰ ওপৰত বেছ কৰি আমি যোৱাকালি প্ৰাক্তন সচিব অসম ক্ৰিকেট সন্থা তেখেতক আমি আটক কৰিছোঁ প্ৰদীপ বুঢ়াগোহাঁইয়ে আত্মসাৎ কৰা 1,40,00,000 টকা সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি অসম ক্ৰিকেট সন্থাই প্ৰদীপ বুঢ়াগোহাঁইক কেইবাখনো পত্ৰ দিছিল কিন্তু অসম ক্ৰিকেট সন্থাৰ পত্ৰক বুঢ়াগোহাঁইয়ে কোনো গুৰুত্ব নিদিয়াত 6 ডিচেম্বৰত লতাশিল থানাত অসম ক্ৰিকেট সন্থাই এখন এজাহাৰ দাখিল কৰে এই এজাহাৰৰ ভিত্তিতে বুধবাৰে নিশা টিংখঙৰ নিজা বাসগৃহত গ্ৰেপ্তাৰ কৰে প্ৰদীপ বুঢ়াগোহাঁইক নিশাই গুৱাহাটীলৈ অনা হয় ধৃত প্ৰদীপ বুঢ়াগোহাঁইক প্ৰদীপ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰৰ পিছতে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ক'লে বৰ্ষাপাৰা ষ্টেডিয়ামৰ আন্তঃগাঁথনি আৰু ৰংকিয়াৰ নামত প্ৰদীপ বুঢ়াগোহাঁইয়ে কৰা দুৰ্নীতিৰ লগতে আন বহুতো বিত্তীয় অনিয়মৰ কথা প্ৰদীপ বুঢ়াগোহাঁইয়ে ACAৰ ধনেৰে নিজে 250 বাৰকৈ এয়াৰ টিকেট ক্ৰয় কৰাৰ লগতে পুত্ৰৰ বাবেও 40 বাৰকৈ এয়াৰ টিকেট ক্ৰয় কৰাৰ তথ্য আছে বুঢ়াগোহাঁইৰ দিনতে ক্ৰিকেটৰ সৈতে জড়িত নথকা এগৰাকী গজল গায়কক বিলাসী হোটেলত ৰখাৰ খৰচো বহন কৰিব লগা হৈছিল ACA আমি যিখিনি ফাইনেন্সিয়েল এনালাইচিছ কৰি পালো যে হেতু ষ্টেডিয়ামত যিখিনি ৰং কৰিছে সেইখিনি 40 লাখ টকা বা 41 লাখ টকাৰ বেছি হ'ব নোৱাৰে হেতুত 2,08,00,000 টকা অলৰেডি পেমেন্ট কৰি দিছে তাৰে এক কন্ট্ৰাক্টৰ এজনে 50 লাখ টকা ঘূৰাই দিছে এছিয়া সেই ঘূৰাই দিয়াৰ পিছতো 1 কোটিতকৈ বেছি টকা এক্সেছ পেমেন্ট হৈ আছে এজন সেক্ৰেটাৰীয়ে 249 টাইমছ এয়াৰ ট্ৰেভেল কৰিছে আমিতো অসম ক্ৰিকেট সন্থাত আজি 2.5 বছৰ আছো সো আমিতো 3বাৰ 4বাৰ হয়তো ক'ৰবাত ট্ৰেভেল কৰিছো এছিয়াৰ যিকেইটা মেইন দুৰ্নীতি পাইছো গোটেইকেইটা দাখিল কৰিছো 2016 চনৰ পৰা 2019 চনলৈ অসম ক্ৰিকেট সন্থাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰদীপ বুঢ়াগোহাঁই কেৱল অসম ক্ৰিকেট সন্থাৰ সৈতে নহয় ক্ৰীড়া সংগঠক হিচাপে জড়িত আছিল বহুকেইটা ক্ৰীড়া সংগঠনৰ সৈতে অসম এথলেটিক সন্থা আৰু অসম বেডমিণ্টন সন্থাৰো প্ৰাক্তন সভাপতি প্ৰদীপ বুঢ়াগোহাঁই 2011 চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰদীপ বুঢ়াগোহাঁইয়ে বিজেপিৰ প্ৰাৰ্থিত্বৰে নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাও আগবঢ়াইছিল অসমৰ ক্ৰীড়া জগতত সংঘটিত হোৱা এই বিত্তীয় কেলেংকাৰীৰ বাবে দুখ প্ৰকাশ কৰি অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে অসমৰ ক্ৰীড়া সংগঠকসকলক সজাগ হ'বলৈ আহ্বান জনাইছে মই আশা কৰিম যাতে অসমৰ কোনো ক্ৰীড়া অনুষ্ঠানতে যাতে এনেকুৱা দুখ লগা ঘটনা নহয় কোনো নিবিচাৰে যে ক্ৰীড়াৰ লগত জড়িত মানুহ এজন বা তেওঁৰ লগত আন কিছুমান মানুহে কোনো ধৰণৰ বেমেজালি নকৰে ক্ৰীড়া সংগঠন এটা চলাওঁতে হিৰকজ্যোতি মালাকাৰ আৰু ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যোৰহাটৰ মাজমজিয়া দিন দুপৰতে মৰিয়াই এজাক উন্মাদে হত্যা কৰিছিল আছু নেতা অনিমেশ ভূঞাক অনিমেশ ভূঞা হত্যাকাণ্ডৰ 18টা দিনৰ পিছতো কিন্তু চাৰ্জশ্বিট দাখিল কৰিব পৰা নাই যোৰহাট আৰক্ষীয়ে দুৰ্ভাগ্যৰ বিষয় এয়া যে সাক্ষীৰ অভাৱ ঘটিছে দিন দুপৰতে সংঘটিত হোৱা এই হত্যাকাণ্ডটোত আৰক্ষী প্ৰশাসন পৰিছে এতিয়া বিমূৰত বাৰে বাৰে হত্যা কৰা হৈছে নেকি অনিমেশ ভূঞাক ঘটনাৰ সময়ত উপস্থিত থাকি আজিও নিৰ্লিপ্ত হৈ থকা সকল কোন নাছিল নেকি তাত কোনো সাহসী লোক দেখিও নেদেখাৰ ভাও ধৰা সকল ভীৰু নে কাপুৰু সাক্ষীৰ অভাৱত চাৰ্জশ্বিট দিব পৰা নাই আৰক্ষীয়ে বিমূৰত যোৰহাট আৰক্ষী যোৰহাটৰ মাজমজিয়াতে দিন দুপৰতে এজাক উন্মাদে হত্যা কৰিছিল অনিমেশ ভূঞাক যি অনিমেশ ভূঞা আছিলে সম্ভাৱনাৰ অন্য এক নাম সেই অনিমেশ ভূঞাক হত্যা কৰাৰ পিছত বহু লোকে ভাবিছিল আৰু সেই সময়ত
অসমীয়াৰ যি আৱেগ আছিল তুঁহজুইৰ দৰে আৱেগ সেই আৱেগ উঠলি উঠিছিল সকলোৱে হেছটেগ দি কৈছিল যে জাষ্টিছ ফৰ অনিমেষ কিন্তু অনিমেষ ভূঞাৰ যি হত্যাকাণ্ড এই হত্যাকাণ্ডত যিসকল লোকে সাক্ষী দিব লাগিছিল কাৰণ সাক্ষী লাগিবই এই সাক্ষীৰ অভাৱত বৰ্তমানলৈকে কিন্তু আৰক্ষীয়ে চাৰ্জশ্বিট যি দাখিল কৰিব লাগিছিলে সেই চাৰ্জশ্বিট দিয়াৰ পৰা বিৰত থাকিব লগা হৈছে যাৰ বাবে এতিয়া বিমূৰত পৰিছে খোদ যোৰহাট আৰক্ষী যোৰহাটৰ এই ঘটনাটোৱে জোকাৰি গৈছিল সকলোকে বিশেষকৈ সামাজিক মাধ্যমত অনিমেষৰ হত্যাকাৰীক কঠোৰ শাস্তি বিহিবলৈ সৰ্বত্ৰে উঠিছিল জোৱাৰ পিছে সময় বাগৰি হত্যাৰ মূল অভিযুক্ত কলা লৰাৰ ৰহস্যজনকভাৱে মৃত্যু হ'ল দুৰ্ঘটনাত তুহ জুইৰ দৰে ৩-৪ দিনলৈকে চলি থাকিল জাষ্টিছ ফৰ অনিমেষ লেখীয়া শ্লোগান আৰক্ষীক সাক্ষ্য দি চাৰ্জশ্বিট দিয়াবলৈ ওলাই নাহিল কোনো জোৰহতীয়া যাৰ পৰিপ্ৰেক্ষিতত ২০ দিনত দিব পৰা চাৰ্জশ্বিট দিব পৰা নাই আৰক্ষীয়ে আমি টেকনিক্যাল এভিডেন্স পাইছোঁ আৰু এইটো বস্তু লৈ আমি আগবাঢ়ি আছোঁ আৰু মই আশা কৰি আছোঁ কি আমাৰ যোৰহাটৰ বাসী ৰাইজে যোন আছে এইটো বস্তু লৈ আগবাঢ়িব মনন কৰিব আমি বাৰে বাৰে মোটিভেট কৰিম গহাৰি লগাওঁ আপুনি আগবাঢ়ি আহক আপোনাৰ যোন দেখা যোন কথা আছে আপুনি যেতিয়া আপুনি ক'ব আমাৰ আপোনাৰ পৰিচয় একদম গুপ্ত ৰাখি আমি এই বস্তু আগবঢ়াই দিম আৰু অনিমেষ ভূঞাৰ যি বৰ্বৰ কাণ্ড যি হৈছে এইটো কাণ্ডত যিমানখিনি আমাৰ এইটো একিউজড আছে চবকে আমি এইটো শাস্তি প্ৰদান কৰিম একদম যথেষ্টভাৱে অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত কলা লৰাৰ মৃত্যুৰ পিছত আন ১৪জন আছে ন্যায়িক জিম্মাত যোৰহাট আৰক্ষী অধীক্ষক অংকুৰ জৈনে বিচাৰিছে প্ৰত্যক্ষদৰ্শীৰ সহযোগ আৰক্ষীয়ে গোপনে ৰাখিছে সাক্ষ্যদাতাৰ পৰিচয় থানালৈ যাব নালাগে সাক্ষী উইটনেছ পাইছোঁ লেকিন যিমান পাব লাগে যেনেকৈ পাব লাগে এইটো মই এইটোৱে আশীল কৰিছোঁ কি আপুনি বাহিৰত আহিলে আৰু এই অনিমেষ ভূঞাৰ যি ইমান বৰ্বৰ কাণ্ড হৈছে যোৰহাট নগৰীৰ কাৰণে এটা বহুত ব্লেক আপোনাৰ যি দায়িত্ব আছে এইটোতো পালন কৰিব লাগে ভয় একদম যি আছে এইটো এৰি দিব লাগে আৰু তাৰ পিছত মই জিম্মেদাৰী লওঁ কি আপোনাৰ যি পৰিচয় হ'ব একো মানুহ নাপাব একদম কনফিডেন্সিয়েলি হ'ব আপোনাকে থানাত মাতা নহ'ব যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে সাক্ষী দি আইনী মেৰপেচত সোমাই পৰাৰ ভয়ত যদি কোনোবা আগবাঢ়ি অহা নাই তেওঁলোককো দিলে অভয়বাণী ফাষ্ট ট্ৰেক আদালততহে হ'ব গোচৰ নিষ্পত্তি গতিকে বাৰে বাৰে আদালতলৈ গৈ থাকিব নালাগে সাক্ষ্যদানকাৰী একদম গোপনীয় থাকিব আৰু আপুনি বাহিৰত আহক আৰু আমাকে এইটোতো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব বাৰে বাৰে যাব নালাগিব এটা বাৰে যাব লাগিব আगर ৰাইজ আহি যাব তেতিয়া আমাৰ 30 ডেজ ভিতৰত চাৰ্জশ্বিট হ'বই হ'ব ইফালে এই সমগ্ৰ বিষয়টোত যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনেও বিচাৰিলে ৰাইজৰ সহায় আমাৰ আৰক্ষীক সহায় কৰিব লাগে যাতে প্ৰক্ৰিয়াটো সোনকালে হয় আৰু খুব ভালকৈ হয় তাৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকৰ প্ৰয়োজন হ'লে গোটেইখিনি গোপনীয় ৰখা হ'ব পৰিচয় আদি কৰি আকৌ এবাৰ প্ৰমাণ হ'ল অসমীয়াৰ আৱেগ কি সকলোৱে ভাবিছিল অভিনীল দেবেন দত্ত ঝংকাৰ হতে ন্যায় নাপালেও অনিমেষে পাব কিন্তু চৰম দুৰ্ভাগ্য যে সেয়াও যেন সপোনহে আছিল আৰক্ষী প্ৰশাসনে পৰিচয় গোপনে ৰাখিম বুলি আশ্বাস দিয়াৰ পিছতো কাপুৰুষৰ দৰে হাত সাৱটি বহি থকা কোনোবা পুৰুষ ওলাবনে সাক্ষ্যদানৰ বাবে ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যোৰহাট আৰক্ষী কিন্তু এই বিষয়টোৱে বা প্ৰসংগটোৱে যথেষ্ট বিমূৰত পেলাইছে পৰৱৰ্তী বাতৰি জাতি আৰু ভাষা জীয়াই ৰখাৰ বাবে লাগিব সৰ্বোচ্চ ত্যাগ প্ৰতিগৰাকী অসমীয়ালৈ এই আহ্বান কাব্যঋষি নীলমণি ফুকনৰ জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰসিদ্ধ কবিগৰাকীক সাক্ষাৎ কৰি অভিভূত হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাষা নাথাকিলে মানুহ নাথাকে মানুহ নাথাকিলে মাটি নাথাকে মাটি নাথাকিলে স্বৰ্গ নাথাকে ভাষাটো নাথাকিলে মানুহ নাথাকে মানুহ নাথাকিলে মাটি নাথাকে মাটি নাথাকিলে স্বৰ্গ নাথাকে এই এনেকুৱা ধৰণৰ কিছুমান কথা মই পাৰিলে কাইলৈ ক'ম বুলি ভাবিছোঁ অসমীয়া ভাষাক সৰ্বোচ্চ হিয়া উজাৰি ভাল পোৱাৰ আহ্বান জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ
নিজ জাতি আৰু ভাষা জীয়াই ৰাখিবলৈ প্ৰত্যেকগৰাকী অসমীয়াই কৰিব লাগিব সৰ্বোচ্চ ত্যাগ। অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা নীলমণি ফুকনৰ এই আহ্বান প্ৰত্যেকগৰাকী অসমীয়ালৈ। ভাষাটো যিকোনো প্ৰকাৰে ৰাখিব লাগিব, যিকোনো প্ৰকাৰে সৰ্বস্ব ত্যাগ কৰি সৰ্বস্ব পাহৰি ভাষাটো নাথাকিলে মানুহ নাথাকে, মানুহ নাথাকিলে মাটি নাথাকে, মাটি নাথাকিলে স্বৰ্গ নাথাকে। এই এনেকুৱা ধৰণৰ কিছুমান কথা মই পাৰিলে কাইলৈ ক'ম বুলি ভাবিছোঁ। ভাৰতীয় ভাষাৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰসিদ্ধ কবিগৰাকীক সাক্ষাৎ কৰি অভিভূত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী শৰ্মাক কাষতে পাই কবিগৰাকীয়ে প্ৰকাশ কৰিলে নিজ ইচ্ছা পৰামৰ্শৰ কথা। শক্তিপীঠ কামাখ্যা ধাম সঘনে দৰ্শনৰ মন নীলমণি ফুকনৰ। ব্যক্তিগত কথা বতৰা, তেখেতৰ চিকিৎসাৰ কথা বা তেওঁ মোক যিখিনি কথা ক'লে, নেঘেৰিটিঙৰ দৌলৰ কথা ক'লে, কামাখ্যা মন্দিৰৰ কথা ক'লে, কামাখ্যা মাৰ ওচৰত তেওঁৰ বাৰে বাৰে গৈ থাকিব মন, সেইখিনি ক'লে। গতিকে মই বেছিকৈ তেখেতৰ কথাই শুনিলোঁ। সাক্ষাৎ কালতে ঋষিকাব্য নীলমণি ফুকনে মুখ্যমন্ত্ৰীৰ হাতত তুলি দিলে নিজ সৃষ্টিৰাজিৰ গ্ৰন্থ। ভাষাৰ যাদুৰে সৃষ্টি কৰা কাব্য সন্মান প্ৰদান কৰাত কিছু বিলম্ব বুলি আক্ষেপ পৰিয়ালৰ লোকৰ। সৃষ্টিৰ কথা দেউতা এতিয়া সাধাৰণতে আজি বহু বছৰৰ পৰা তেওঁ চকুৰে নেদেখে। কাব্যিক কথা কিছুমান আহে, কিন্তু তাৰ পিছ মুহূৰ্ততে তেওঁ আকৌ পাহৰি যায়। ফোন কৰিলে লগাই দিলোঁ, লগাই দিওঁতে তেওঁ ক'লে আৰু যে ছাৰ আপুনি এনেকুৱা জ্ঞানপীঠটো পাইছে, তাৰপিছতে কেতিয়াবাই পাব লাগিছিলে আৰু তাৰপিছত তেওঁ কৈছে খুব ভাল খবৰ, খুব ভাল খবৰ, খুব ভাল খবৰ। নীলমণি ফুকনক সাক্ষাতৰ ঠিক পাছতে কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ কমলেন্দু কৈৰীৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শেহতীয়াকৈ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা অসম সৌৰভ বঁটাৰ বাবে মনোনীত হৈছিল ডক্টৰ কমলেন্দু কৈৰী। সেয়ে বিশিষ্ট শিক্ষাবিদগৰাকীক সৌজন্যমূলকভাৱে সাক্ষাৎ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে এটা চমু পুনৰ স্বাগতম। ভিতৰত প্ৰশিক্ষণ, বাহিৰত সমালোচনাৰ বৰষুণ। মোদীয়ে ঈশ্বৰকো ভয় কৰে বুলি কটাক্ষ কৰি প্ৰধানমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমৰ। বিজেপিক কংসৰে তুলনা সাংসদ ৰিপুণ বৰাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাৱণ আখ্যা দিলে ভূপেন বৰাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চলিছে কংগ্ৰেছৰ প্ৰশিক্ষণ। কংগ্ৰেছে প্ৰশিক্ষণ শিবিৰ পঠাৰ লগে লগে অব্যাহত আছে শাসকীয় দলৰ ধিক্কাৰী, ভ্ৰুকুটি, ঠাট্টা মস্কৰা। কংগ্ৰেছৰ প্ৰশিক্ষণ চাওক, গোটেই মঞ্চত নেতাৰ ভিৰ দি বাট নোপোৱা অৱস্থা। দেখুৱাবৰ কাৰণে কৰা প্ৰশিক্ষণ। কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰত কি শিকোৱা হয় যে ৰাহুল গান্ধী কাৰ পুতেক আছে, প্ৰিয়ংকা গান্ধী কাৰ পুত্ৰী আছিল, তাতহে শিকোৱা যায়। তাতকৈ আৰু কি শিকোৱা হৈছে? মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে 3বাৰকৈ পৰাজিত হ'লেহে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ দক্ষতা নিৰ্ধাৰণ কৰা হয়। তেজপুৰৰ মানুহে তেখেতক ইলেকশ্যনত ইয়াৰ পৰা আহিবই নিদিলে, ৰাস্তাতে বিদায় দি দিলে। তেখেতৰ নিজৰ সমষ্টিৰ মানুহে 2টা ইলেকশ্যনত ডিৰেক্টলি হৰুৱাই দিছে, 3টা ইলেকশ্যনত কণ্টিনিউৱাছলি হাৰিছে। তাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ পাইছে। মানে কংগ্ৰেছৰ সভাপতি পদৰ ক্ৰাইটেৰিয়া হ'ল 3টা ইলেকশ্যনত হাৰিব লাগিব। শাসকীয় দলৰ ঠাট্টা মস্কৰাক উভতি ধৰি এপিচিচিৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই ক'লে কংগ্ৰেছ ফলমূলেৰে ভৰি আছে, সেয়েহে কংগ্ৰেছলৈ ইমানকৈ শিলগুটি মৰা হৈছে। একদম চিম্পল কথা, আপুনি এজোপা গছত কোনে ফল মুঠি মাৰে? যোনজোপা গছত কোনো ফল মূল একো নাই, তাত তালে কোনে চাব, কোনে শিলগুটি মাৰিব? কংগ্ৰেছ ফল মূলেৰে ভৰি আছে, গতিকে সেইকাৰণে সবেই কংগ্ৰেছত শিলগুটি মাৰিছে। বৰ্তমানৰ সভাপতি ভূপেন বৰাইও ক'লে পাৰ্টি সলনি নকৰা হ'লে হিমন্ত বিশ্ব শৰ্মায়ো হাৰিলেহেঁতেন।
হয় মই হাৰিছোঁ ইলেকশ্যন, তেওঁ হাৰিছিলে জালুকবাৰীত ভিগু ফুকনৰ লগত, তেওঁ হাৰিছিলে কটন কলেজত ভুৱন পেগুৰ লগত, তেওঁ হাৰিছিলে 14 চনত জালুকবাৰীত 8,000 ভোটত। যদি সেইবাৰ 14 চনত কংগ্ৰেছ দলৰ তাত পৰাজয় হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি পাৰ্টি নবদলালেহেঁতেন তেওঁ হাৰিলেহেঁতেন। ইফালে বিজেপিৰ সমালোচনাক ভেটিবলৈ APCCৰ প্ৰাক্তন আৰু বৰ্তমানৰ দুয়োগৰাকী সভাপতিয়ে টানিলে ৰামায়ণ আৰু মহাভাৰতৰ প্ৰসংগ। ৰিপুণ বৰাই বিজেপিক তুলনা কৰিলে কংসৰ সৈতে, ভূপেন বৰাই মুখ্যমন্ত্ৰীক তুলনা কৰিলে ৰাৱণৰ সৈতে। কংস কাৰাগাৰত যেতিয়া কাৰাগাৰত থাকোঁতে কৃষ্ণ জন্ম হৈ গ'ল, কৃষ্ণ জন্ম হৈ যোৱাৰ পিছত কংসই গম পাই গ'ল যে এই কৃষ্ণই মোক এদিন মাৰিব, কাৰণ সেইটো ভৱিষ্যতবাণী আগধৰি। তেতিয়া সেইকাৰণে কংসই খাওঁতে শুওঁতে উঠোতে বহোঁতে চবতে কৃষ্ণক দেখি ফুৰিছিল, এই কৃষ্ণ কৃষ্ণ য'তে ত'তে। এতিয়া বিজেপিৰ সেইটো হৈছে, বিজেপিয়ে ভালকৈ জানে যে আমাক মাৰিব কংগ্ৰেছে, গতিকে সেইকাৰণে খাওঁতে শুওঁতে উঠোতে বহোঁতে খালি বিজেপিৰ কংগ্ৰেছ 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 কংগ্ৰেছ। কৃষ্ণই যেনেকৈ গোটেই শেষত শান্তি প্ৰতিষ্ঠা কৰিছিল, ন্যায় প্ৰতিষ্ঠা কৰিছিল, ঠিক সেইদৰে কংগ্ৰেছেও শান্তি প্ৰতিষ্ঠা কৰিব, ন্যায় প্ৰতিষ্ঠা কৰিব। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাৱণৰ যিটো অহংকাৰ, সেই অহংকাৰটো তেখেতক মনত পেলাই দিছোঁ যে এনেকুৱা অহংকাৰৰ কাৰণে বনবাসী ৰামৰ হাতত ৰাৱণৰ পতন হৈছিলে। আমি বনবাসত আছোঁ, অৰ্জুনো বনবাসত আছিল, ৰামচন্দ্ৰ লক্ষ্মণো বনবাসত আছিল, কিন্তু বনবাসত থকা সকলে ৰাজপথৰ পৰা তেওঁলোকক চুচৰাই পেলাই নমাই আনিছিলে আৰু আহি থকা সময়ত কংগ্ৰেছে বিজেপিক দিছপুৰৰ পৰা নমাই দিব। বৃহস্পতিবাৰৰ প্ৰশিক্ষণৰ কাৰ্যসূচীত অংশ ল'লে দেশৰ প্ৰাক্তন গৃহমন্ত্ৰী আৰু বিত্তমন্ত্ৰী পি চিদাম্বৰমেও। ক'লে দল জীয়াই থাকে মানুহৰ মাজত। The problem in the Northeast is that there are no lasting ideological commitments. Regional parties tend to change their positions very frequently, which is unfortunate. If the Northeast must progress faster, their political parties must hold steadfast to certain ideologies. Today, look at the number of chief ministers in the Northeast who are congressmen, who are Congress chief ministers. They've all switched over. If the Congress comes back to power in Delhi, they will switch back to the Congress. দলৰ শক্তি বৃদ্ধি কৰিবলৈ আহ্বান জনোৱাৰ সময়ত চিদাম্বৰমৰ মুখত শুনা গ'ল প্ৰধানমন্ত্ৰী মোদীক লৈ কঠোৰ সমালোচনা। বিজু ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হোজাইত 108 এম্বুলেন্স চালকক মাৰপিট কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। গাড়ী অভাৰটেক কৰা কেন্দ্ৰ কৰি সংঘটিত হৈছিল এই মাৰপিটৰ ঘটনা। এখন টয়োটা গ্লাজা বাহনত আহিছিল আক্ৰমণকাৰী আৰু ঘটনাত আহত হৈছে এম্বুলেন্স চালক সঞ্জীৱ বসুমতাৰী। হোজাইত 108 এম্বুলেন্স চালকক মাৰপিট কৰা ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইছলামনগৰৰ সমীপত গাড়ী অভাৰটেক কৰাক লৈ সূত্ৰপাত হৈছিল মাৰপিটৰ। টয়োটা গ্লাজা 4চকীয়া গাড়ীত অহা লোকৰ আক্ৰমণত আহত হৈছিল এম্বুলেন্স চালক সঞ্জীৱ বসুমতাৰী। ডংকা মোকামৰ এম্বুলেন্সখনে কলঙাৰ পৰা ৰোগী লৈ লংকাত চিকিৎসালয়ত থৈ ডংকা মোকালৈ উভতি যোৱাৰ সময়তে সংঘটিত হৈছিল এই অনাকাংক্ষিত ঘটনা। ঘটনা সংঘটিত হোৱাৰ পিছতে ভুক্তভোগী চালকে হোজাই থানাত দাখিল কৰিছে এখন এজাহাৰ। 20-25 জনীয়া এটা দলে মাটিত বগৰাই আক্ৰমণ কৰিছিল এম্বুলেন্স চালক সঞ্জীৱ বসুমতাৰীক। পৰৱৰ্তী সময়ত স্থানীয় বহু লোক সমবেত হোৱাত এম্বুলেন্স চালকজনে সহযোগীৰ সৈতে সেই স্থানৰ পৰা আঁতৰি আহিবলৈ সক্ষম হৈছিল। এই ঘটনাৰ পিছতে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে এম্বুলেন্স চালকসকল, যাৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ উপায়ুক্তৰ লগত বিষয়টো আলোচনা কৰি চালকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে ঘটনাটোৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে। এইটো গাড়ীত বোলে লুকিং ক্লাছত লাগিছে বুলি আপুনি অভাৰটেক কৰোঁতে এনেকুৱা কৈ কিনি ডাইৰেক্ট খানি পেলাই একদম চুচৰি মাৰি আছে মানে চুচৰাই মাৰিছে চলত চব ছিঙি দিলে আৰু। সেইকাৰণে আমি DC ছাৰৰ ওচৰলৈ আহিলোঁ। DC ছাৰে SP ছাৰক ফোন কৰিলে, কিন্তু অলৰেডি গাড়ীখন ধৰিছোঁ বুলি কৈছে। DC ছাৰে এতিয়ালৈকে ধৰিছোঁ বুলি গাড়ীখন কৈছে, কিন্তু মানুহকেইজনকো ধৰিম বুলি কৈছে। DC ছাৰে আমাক মানে কৈছে আৰু এতিয়া যে আশ্বাস দিছে যে চিন্তা কৰিব নালাগে, আমি উচিত তদন্তৰে কৰিম, উচিত ব্যৱস্থা ল'ম বুলি কৈছে। হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।